আপুনিও ভাবিছে নেকি গুৱাহাটীত কম দামত লেপটপ বিচাৰি ফুৰিছে? যদি আপুনি কম দামত লেপটপ বিচাৰে তেন্তে আহিব লাগিব আপুনি হাতীগাঁও চাৰিআলিতে থকা এনকে টেক। আপোনাক আজি ক'বলৈ গৈছো এইবিলাক লেপটপ মাত্ৰ 8,000 টকাত। এইবিলাক লেপটপ মাত্ৰ 8,000 টকাত আপুনি পাই যাব। চাওক আপোনালোকে এইবিলাক যদি লেপটপ লয় চাওক ইয়াৰ লগত প্ৰত্যেকটো বস্তু গিফ্ট আছে আৰু লগতে লোকেশ্যনটো কেনেকুৱা আৰু এইবিলাক ষ্টক দেখিব যে এইবিলাক ষ্টকৰ আপোনাৰ কিমান প্ৰাইচ আছে, কিমান ৰেম ৰোম গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এনকে টেকৰ 7 তাৰিখে মোৰ লগত আছে, ধুনীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ, ইণ্টাৰভিউ কওক কেনেকুৱা? ভাল, বঢ়িয়া। আচ্ছা, তোমালোকৰ ইয়াত বোলে 8,000 টকাত এইবিলাক লেপটপ দি আছে বোলে? হয়, 8,000 টকা ষ্টাৰ্টিং প্ৰাইচ। 8,000 টকা ষ্টাৰ্টিং প্ৰাইচ ন? তেন্তে অলপ কালেকশ্যন ফাৰ্ষ্টলৈ দেখাই লৈ লওঁ। ষ্টাৰ্টিং কোন চাইডৰ পৰা কৰোঁ আজি? ষ্টাৰ্টিং এইবিলাক আছে, এইবিলাক 8,000 ৰ পৰা আহিব। এইবিলাক 8,000 টকা ন? এইবিলাক লিনোভোৰ হয়, লিনোভো AMD S6 প্ৰচেছৰ হয়। আচ্ছা, কণ্ডিশ্যন হ'ব লাইক নতুনৰ নিচিনাই হ'ব, একদম নতুন ন? আপোনালোকে ৰেম লগত থাকিব। এইবিলাক 8,000 ৰ পৰা ষ্টাৰ্টিং হৈ যাব। এইবিলাক 8,000 টকা ন? এইটো 8,000 টকা, এইটো 8,000 টকা, এইটো 8,000 টকা। এইবিলাক চাওক লেনোভো, এইটো 8,000, এইটো 8,000, এইটো আপোনালোকৰ 8,000 টকাত আপোনালোকৰ পাই যাব। আৰু গেৰাণ্টি মানে কেনেকুৱা কি? গেৰাণ্টি যিয়ে লেপটপ লওক, ধৰি লওক 8,000 ৰ লওক, লাগিলে আপোনাৰ 40-50 লৈকে আছে। যদিও লওক চেম ৱাৰেণ্টি হ'ব। 1 ইয়াৰৰ ছফ্টৱেৰ ৱাৰেণ্টি থাকিব, 6 মাহৰ ছাৰ্ভিচ ৱাৰেণ্টি থাকিব, আপ টু 1 বছৰলৈকে ছফ্টৱেৰ ৱাৰেণ্টি থাকিব, আৰু 1 মাহৰ ৰিপ্লেচমেণ্ট গেৰাণ্টি হয়। আচ্ছা, যদি বাই চান্স লেপটপ এইটো লেপটপ আপোনালোকৰ পৰা লৈ গ'ল, বাই চান্স 1 মাহৰ ভিতৰত যদি বেয়া হৈ গ'ল মানে ৰিপ্লেচ একো ঠিক কৰি দিয়া নহয়, একো ৰিপেয়াৰ নহয়, পুৰা প্ৰপাৰ লেপটপ বেয়া হ'লে তো সেইটো ফুললি ৰিপ্লেচ পাবই। লাগিলে এটা কিবৰ্ডৰ যদি এটা কিও বেয়া প্ৰব্লেম হয়, মই পুৰা লেপটপ ৰিপ্লেচ কৰি দিম আপোনাক। আচ্ছা, মানে কি 1 মাহৰ ভিতৰত আপোনালোকৰ কমপ্লিট ৰিপ্লেচ হবে। এটা যদি সুইচ এটা উঠি আহিছে বা কিবা বেছি কিবা হৈছে আপোনাৰ ভাল লগা নাই, 1 মাহৰ ভিতৰত আপুনি ইয়াৰ পৰা আকৌ চেঞ্জ কৰি বেলেগ এটা লেপটপ লৈ যাব পাৰিব আৰু 1 বছৰ ফুললি ৱাৰেণ্টি পাই যাব। নেক্সট এফালৰ পৰা এইটো হয়, নেক্সট আপোনাৰ এইবিলাক এইটো থাকিব মানে 4GB ৰেমৰ লগত। এইটো 4GB ৰেম ন? ওকে, এইবিলাক আছে 8GB ৰেমৰ লগত। এইটো 8GB ৰেম ন? i3 প্ৰচেছৰ G50 সিৰিজৰ লেপটপ হয়। কণ্ডিশ্যন চাওক একদম A1 কণ্ডিশ্যন থাকিব। এইটো A+ কণ্ডিশ্যন বুলি কয় আমাৰ তাত। এইবিলাকত 8GB ৰেমৰ লগত থাকিব, 8GB ৰেম প্লাছ SSD লগত। SSD লগত আছে ন? এটা গমে পাই SSD প্ৰাইস হাই হয়, ৰেমৰ প্ৰাইস বোৰ হাই হয়। হাৰ্ড ডিস্কৰ লগত থাকিলে এইটো লেপটপে যদি হাৰ্ড ডিস্কৰ লগত আহে প্ৰাইস কম থাকিব। এইটো SSD লগত আছে উইথ 8GB ৰেমৰ লগত। এইবিলাক 15,000 ত দি আছো মই, মাত্ৰ 15,000 টকা। 15,000 এইটো হওক। এইটো লিনোভোৰ আছে, প্লাছ এইটো HP আছে। এইটো HP ন? হয়, প্ৰচেছৰ সেম হয়, সেম প্ৰচেছৰ, স্ক্ৰীন সাইজ সেম হয়, 15.6, ৱাৰেণ্টি সেম হয়, লগত প্ৰত্যেকটো লেপটপৰ লগত গিফ্ট থাকিব। আচ্ছা, কণ্ডিশ্যন চাওক, কণ্ডিশ্যন পুৰা কণ্ডিশ্যন একদম পুৰা শাইনিং মাৰিছে, একদম লাইটিংত দেখি একদম পুৰা শাইনিং মাৰি আছে এই বস্তুটো। পুৰা ফুললি HP ৰ ব্ৰেন্ডেড হয়, লগত চাৰ্জাৰ পুৰা ফুললি অৰিজিনাল পাব, ফুললি অৰিজিনাল, ৱাৰেণ্টি সেম পাব। 15,000 এইটো 15,000 টকা, এইটো 15,000, এইটো 8,000, এইটো 8,000, এইটো 8,000 টকাত আপুনি লৈ যাব পাৰিব। নেক্সট অলপ এফালৰ পৰা এতিয়া প্লাছ এইবিলাক আছে আপোনাৰ গ্ৰাফিক্স থকা লেপটপ। আচ্ছা, এই থিংকপেডৰ, এইটো Lenovo ThinkPad হয়। 180 ডিগ্ৰী ৰোটেট হৈ যায়, 180 ডিগ্ৰী ৰোটেট হৈ যায় ন? ThinkPad বহুত কাস্টমাৰে যোৱা টাইমত বিচাৰি আছিলে, পোৱা নাছিলে। এইটো এতিয়া আহিছে। ThinkPadৰ i5 প্ৰচেছৰৰ লগত আছে, 180 ডিগ্ৰী ৰোটেট হয়, প্লাছ 8GB ৰেমৰ লগত আছে। এইবিলাক অনলি 17 to 18 এনেকাতে মই দি আছো। 17-18,000 টকাত দি আছে ন? i5 প্ৰচেছৰ এইবিলাক 20 তলত কতো নাপায়, পুৰা গুৱাহাটীত নাপায়, আপুনি চাই ল'ব পাৰে। মই 17 to 18 ৰ ভিতৰত 17 ধৰি লওক কৰি দিম মই লাষ্ট। চাওক এইটো যদি আপুনি লৈ যায় ThinkPad মাত্ৰ 17,000 টকাত আপুনি লৈ যাব পাৰিব এইটোখন লেপটপ। মেইনলি ThinkPad যোনে চলাই সি একচুৱেলি গম পায় ThinkPadৰ পাৰফৰমেন্স কেনেকুৱা। এইবিলাক অফিচ ৱৰ্কৰ কাৰণে বহুত ভাল, দিনভৰ অন কৰি চলাই ৰাখিব পাৰি। নেক্সট আৰু এফালে এটা HP আছে। হয়, নেক্সট HP। হয়, HP আপুনি কণ্ডিশ্যনটো চাই লওক, নিজে চাই লওক। আমি ক'লে যে চাওক পঢ়াই কোন আছে অলপ দেখাই দিবা, এইটো কণ্ডিশ্যন ফুললি A1 কণ্ডিশ্যনৰ পাই যাব একদম। আৰু নেক্সট শ্বৰুম কণ্ডিশ্যনত আছে বৰ্তমান। ওকে, i3 প্ৰচেছৰৰ লগত NVIDIA GeForce ৰ গ্ৰাফিক্সৰ লগত। মানে এইটো লেপটপত আপুনি লাইট গেমিং যিবিলাক আছে, ধৰি লওক ফ্ৰী ফায়াৰ, PUBG এনেকুৱা টাইপৰ গেমিং কৰিব পাৰিব ইয়াত। 8GB ৰেমৰ লগত আছে। 23,000 টকা আছে, মই 5,000 ডিসকাউন্ট কৰি দিম, 18,000 ত আহি যাব। এইটো 18,000 টকা। যদি আপুনি শ্বৰুমত ভিজিট কৰে, আচ্ছা অন টেবল মই আৰু অলপ নেগোশিয়েট কৰি দিম। কিবা নেগোশিয়েশন হৈ যাব ন? আৰু অলপ হ'ব। আপুনি আহক অন টেবল, আপোনাৰ যিবিলাক লেপটপ আছে আপোনালোকৰ অন টেবল কিবা এটা নেগোশিয়েশন হৈ যাব। মানে আমাৰ মেইনলি আমাৰ সব ইয়াতে আমি প্ৰাইস টেগ লগোৱা থাকে, আমাৰ প্ৰাইস টেগ লগোৱা আছে। এটোতো নতুন এতিয়া আপোনাৰ 42-43 এনেকুৱা চেল হৈ আছে। আচ্ছা, নতুনৰ প্ৰাইস কিছুমান মডেল 45 আছে, আৰু মেইনলি গ্ৰাফিক্স থকা নাথাকে। এটো গ্ৰাফিক্স থকা মডেলটো হয়, এটো অলপ বেছি থাকে। 23,000 আমাৰ লিখা আছে, আমাৰ প্ৰাইস হয় এটো। তাৰ পৰা 5,000 ডিসকাউন্ট কৰি দিম, 5,000 টকা লেস আছে, আৰু অলপ চাই দিম।
মানে মিনিমাম 6-7 প্ৰত্যেকটো লেপটপত হৈ যাব ডিসকাউন্ট ন পাই যাব মোটামুটি মানে সব মডেলত নাপায় কিছুমান মডেলত মই তাতকৈ বেছিও কৰাই দিম কিছুমান মডেলত মানে কিছুমান 10,000 লৈকে এনেকুৱা আছে ন আছে কিছুমান মডেল আছে মই তাতকৈ বেছিও কৰাই দিম আৰু যদি ভিডিঅ' চাই আহা বুলি কয় মই ভিডিঅ' চাই আহা বুলি কয় তেতিয়াহ'লে আৰু কিবা এটা ডিসকাউন্ট আছে আৰু এক্সট্ৰা মানে ডিসকাউন্টৰ ওপৰত ডিসকাউন্ট পাই আছে 8,000 লেপটপটো হয়তো আপুনি 5,000 টকা ডিসকাউন্ট কৰি পাই যাব পাৰে মানে ধৰি লওক আমাৰ যিটো প্ৰাইচ ধৰি লওক আমাৰ 23,000 টকা আছে আমি 5,000 ডিসকাউন্ট কৰি দিম কাস্টমাৰক আমাৰ লগত সেইটো বাৰ্গেনিং প্ৰথমতে কৰি লওক হয় আপুনি ভিডিঅ' চাই আপুনি প্ৰথমতে কম নালাগে আপুনি কৰি লওক আপোনাৰ যেতিয়া আমি যিটো প্ৰাইচত দিম বুলি কম তাৰ পিছত আপুনি ভিডিঅ' চাই ভিডিঅ' দেখাই দিয়ক তেতিয়া কৈ দিয়ক তাৰ পিছত আমি আকৌ ডিসকাউন্ট কৰিম ওকে নেক্সট এফালে আহিছো নেক্সট এটো এটা Lenovo আছে হয় Lenovo IdeaPad সিৰিজ হয় এইবিলাক IdeaPad হয় কন্ডিশন চাওক এটো গ্লসি এটো থাকে এটো মডেল গ্লসি আছিল এটো আপোনাৰ ম্যাট টাইপৰ আচ্ছা এটো ম্যাট টাইপৰ ন ম্যাট টাইপৰ এটো আপোনাৰ প্ৰসেসৰ আছে Core i5 আচ্ছা Core i5 Core i5 হয় এটো আপোনাৰ Nvidia GeForce গ্ৰাফিক্স এটো গ্ৰাফিক্স যেটো আছে আচ্ছা সেম গ্ৰাফিক্স এটো আছে মানে ইয়াত যেটো আছে সেম গ্ৰাফিক্স ইয়াতো আছে ন i3 প্ৰসেসৰৰ হয় এটো i5 প্ৰসেসৰৰ হয় আচ্ছা সব আপোনাৰ যিখিনি আপোনালোকে সুমাই দেখিলো মানে নতুন ল্যাপটপটা কিনা খলনি আপোনালোকে সেম কন্ডিশনৰ ল্যাপটপ বহুতখিনি ডিসকাউন্ট লৈ যাব পাৰিব ন সেম প্ৰাইস আপোনালোকে 1 বছৰ ওয়াৰেন্টি পাইছে নতুন এটা কিনিব গলে 1 বছৰ ওয়াৰেন্টি পাব ইয়াৰ পৰা এটা কিনিব গলে 1 বছৰ ওয়াৰেন্টি পাই যাব আপুনি i5 ল্যাপটপ এটা দোকান ধৰি শোৰুমত যাও 60 তলত আজি ডেটত নাপায় আচ্ছা তো মোৰ তাত আহক i5 ল্যাপটপ সেম কন্ডিশনৰে পাব অলমোস্ট সেম কন্ডিশনতে আছে তো তাতকৈ আপোনাৰ কিমান 50% ৰ তলত মাৰি আছো 50% হলে 30,000 হ'ব মানে 30,000 টো পাই যাব ন মই 20,000 দি আছো বা এটো সক 30,000 কৈছে মাত্ৰ 20,000 কৰিলে আপোনালোকৰ Lenovo এবিলাক পাই যাব সক i5 IdeaPad সিৰিজৰ এটো আপুনি স্ক্ৰিনশ্বট লৈ আহক মই 20,000 কৈছো অন টেবল বা আৰু ডিসকাউন্ট কৰি দিম মানে মই যদি আপোনাক এটা আজি কৈ দিও 18,000 টকা লৈ যাব ডাইৰেক্ট সিধা সিধি কৈ দিও লৈ যাব যাও পাৰিব ন 18,000 ভিডিঅ' চাই আহা বুলি ক'লে 18,000 টকা সক ভিডিঅ' চাই 20,000 টকা কৈছে নতুন কিনিব 30,000 যদি ভিডিঅ' চাই আহা বুলি কয় তেতিয়া ডাইৰেক্ট 18,000 টকা মোক কমতে দি দিছা ন 18,000 টকা আপুনি এটো লৈ যাব পাৰিব এফালে আছে এছাৰ এটা নেক্সট এটো আছে এছাৰ বহুতে বিচাৰি আছে বহুত কাস্টমাৰ মোৰ তাত ফোন আহি আছে একচুয়ালি এছাৰৰ এটা মই আপডেট দিব পৰা নাছিলা আজি আহিছে এছাৰটো এটো আজি আহিছে ষ্টক আজি আহিছে এছাৰৰ এছাৰ এটো সিৰিজটো আপোনাৰ ট্ৰেভেল মেট ন এছাৰৰ ট্ৰেভেল মেট সিৰিজ হয় আচ্ছা আৰু i3 7 জেনাৰেশন আছে আচ্ছা 7 জেনাৰেশন 8GB RAM লগত আছে 256GB SSD লগত থাকিব ঠিক আছে আচ্ছা এটো মই 15,000 লৈ দিম এটো 15,000 টকা i3 7 জেনাৰেশন 8256 আপুনি গুৱাহাটীত একবাৰ চাব পাৰে 15,000 যদি কোনো এটা চ্যালেঞ্জ কৰিব পাৰিবা নেকি মানে গুৱাহাটীৰ ভিতৰত প্ৰত্যেকখন দোকান চেক কৰি হক তাৰ পিছত অৰ্ডাৰ হক প্ৰথমতে চেক কৰক প্ৰত্যেকখন দোকানৰ i3 7 জেনাৰেশন 15,000 মই দিছো কোনো দিব নোৱাৰিব ইমান চ্যালেঞ্জ আছে চ্যালেঞ্জ আমি চাইব পাৰে মানে ওপেন চ্যালেঞ্জ কৰিছে গুৱাহাটী প্ৰত্যেকখন দোকানত আপুনি সোমাই চাই হক যি ল্যাপটপ আপোনালোকৰ ইয়াত আহিব নালাগে আপুনি ফাৰ্ষ্টত ইয়াত আহিব নালাগে আপুনি বেলেগ এখন দোকানৰ শ্বৰুমত ভিজিট কৰি চাই আৰু এতিয়া আপোনালোকৰ 7 জেনাৰেশনৰ মাত্ৰ 15,000 টকাত এনকে টেক্টৰ আপোনালোকৰ দি আছে নেক্সট আৰু মেইনলি কন্ডিশন একচুয়ালি কন্ডিশনৰ ওপৰত ডিপেন্ড এটা কথা আপুনি ল্যাপটপ ৰিপেয়াৰ কৰে হি দি দিব কিন্তু আমাৰ নন ৰিপেয়াৰ মাল হয় আপুনি কন্ডিশন চালে গম পায় মানে ইয়াত একো খোলা মেলা একো কৰা নাই আমি চালে গম পাব সিস্টেম এটা চালে আপুনি অন কৰিলে গম পাই যাব ওকে স্যাৰ আমি খোলা মেলা একো কৰা নাই মানে ৰিপেয়াৰ একো নাই কি এইবিলাক বস্তু আৰু এইফালে Lenovo নেক্সট আছে এইটো IdeaPad হয় Lenovo এটো G50 মডেল হয় Core i3 প্ৰসেসৰৰ লগত থাকিব এইবিলাক গোটে 8GB RAM ৰ লগত এটো 8GB RAM হয় কালাৰটো এইটো সেম মডেল হয় এইটো মানে এইটো মডেল হয় এইটো সেম হয় এইটো খালি কালাৰটো সিলভাৰ কালাৰৰ আহিছে আচ্ছা সেম মডেল হয় সেম প্ৰাইসটো সেম থাকিব i3 আছে না এইটো মই আপোনাক 15 নতে কৰি দিব পাৰিম এটো 15,000 টকা কৰি দিম কন্ডিশন চাওক তো সক আপোনালোকৰ কন্ডিশন A1 কন্ডিশনৰ একদম মানে সিলভাৰ একদম পুৰা লাইটিং কৰি থাকে ন এই বস্তুটো একদম পুৰা লাইটিং কৰি থাকে Lenovo দেখিব পাৰিছে তো মাত্ৰ 15,000 টকাত আপোনালোকৰ i3 প্ৰসেসৰ পাই যাব 15,000 টকা আৰু আপোনালোকক মানে কি কম ইমান লো ৰেঞ্জত আপোনালোকৰ বস্তুবিলাক দি আছে ইয়াত নেক্সট আৰু এফালে ষ্টক লগত প্ৰত্যেকটো ল্যাপটপত গিফট আছে গিফট থাকিব ন মই গিফট দেখাই আছো মাউস থাকিব এনেকুৱা বস্তুবোৰ থাকিব প্লাস ওয়াৰেন্টি প্ৰত্যেকটো ল্যাপটপৰ লগত চেম থাকিব তো গোটেইখিনি গিফট দেখাই আছো চাই থাকক একদম শেষলৈকে তাৰ পিছত চাওক এই পিনে চাওক এটো MacBook আছে হয় এটা MacBook আছে MacBookৰ আপুনি কন্ডিশন চাওক একদম MacBookৰ কন্ডিশন হেতু আছে এটা না সিঙ্গেল এটা স্ক্র্যাচ আছে না কিবা ডট আছে সিঙ্গেল চাওক এনেকা কন্ডিশন আছে অলপ উছৰলৈ আহা দেখাই দে একদম পুৰা অলপ উছৰলৈ আহা দেখিব পাৰিছে একদম কতক স্ক্র্যাচ নেকি ইয়াত কোন ডেন্টিং স্ক্র্যাচ আপুনি 2021 ত পাৰচেজ কৰা আছিল আচ্ছা 2021 ত পাৰচেজ হয় এইটো আচ্ছা এটো মই দি আছো 25,000 অনলি মাত্ৰ 25,000 আপুনি পুৰা মাৰ্কেট চাওক গোটে মাৰ্কেট চাই হক মাত্ৰ 25,000 টকা আপোনালোকৰ MacBook আপোনালোকৰ দি আছে এক 21 মডেলৰ হয় এইটো দেখিব পাৰিছে 21 মডেলৰ একদম লৈ যাব পাৰিব পাৰচেজ দিলাক এটা সিঙ্গেল স্ক্র্যাচ নাই এটা সিঙ্গেল ডট নাই ব্যাটারি ব্যাকআপ 3 ঘণ্টাৰ ওপৰত পাব 3 ঘণ্টাৰ ওপৰত ব্যাটারি ব্যাকআপ আছে ব্যাটারি ব্যাকআপ পাব ওকে এটো 3 দিন মান আগতে চাৰ্জ দিয়া আছিল এটা অনে আছিল
আচ্ছা মানে গোটেইখিনি অন ধুনীয়া হৈছে ন হয় অন কৰিব পৰা যায় দেখিব যে একদম পুৰা সিস্টেম পুৰা অন হৈ আছে মানে চাব পাৰে এইটো এটা আছে আপোনাৰ HP দেখিব আছে i5 প্ৰসেসৰ और i5 और 8 জেনারেশন এবিলা এটো 8 জেনারেশন ন 2024 এর ম্যানুফ্যাকচার 24 ৰ ম্যানুফ্যাকচাৰ 24 এর ম্যানুফ্যাকচার আচ্ছা তো কিমানত দিব পাৰিব i5 8 জেনারেশন হয় 8GB RAM লগৰ আছে 256GB SSD কন্ডিশন নেক্সট শোরুম একদম মানে আপোনাক কি কয় মই ফাৰ্ষ্টলৈ কৈছো নতুন ল্যাপটপ লোৱা কাৰণে এইবিলাক ল্যাপটপ লোৱা কিন্তু বহুত কে 60-70% ডিসকাউন্ট দি আছে এটো আপুনি শোরুমত কিনিব যাওক আজি ডেটৰ 60 প্লাস 60000 টকা ওপৰত তুমি কিমানত দিব একদম প্ৰত্যেকটো দোকানত আপুনি চাই লওক 25 ৰ তলত ক'তো কিনিব নোৱাৰা আচ্ছা তুমি কিমানত দিবা মই 25 ৰ ডাউনত দিম 25 ৰ ডাউনত দিবা ডাউনত দিম ধৰি লওক আপুনি 2022 মানত মই দিম 22 দি দিম ডাইৰেক্ট 22 দিবা ন যত 60000 টকা আপুনি গোটে গুৱাহাটী চাই 25000 টকা ওপৰত কব বা 25000 কব আপুনি এই দোকানখনত এনকে টেক্টৰ আহিলে মাত্ৰ 22000 টকাত এই ল্যাপটপটো লৈ যাব পাৰিব HP আৰু এটা আছে এফালে SR এটা বা এইটো মানে কি একদম সৰুৰ পৰা উলিয়া আনছে নতুন এটো 1 ইয়াৰ হোৱাই নাই আচ্ছা কোম্পানি ওয়ারেন্টি থাকা ল্যাপটপ হয় और i5 और लेटेस्ट 11 জেনারেশন হয় আচ্ছা 11 জেনারেশন হয় একবার না খোলা হৈছে না কিবা হৈছে একো হোৱা নাই মানে ওপৰ কভাৰ লগা হৈ আছে এতিয়ালৈকে ওপেন বক্স ক্যাটেগরি তো আছে আচ্ছা ওপেন বক্স ক্যাটেগরি বেলেগ সব দোকানত ওপেন বক্স কৰি সেল কৰো মই সেকেন্ড হ্যান্ড তো সেকেন্ড হ্যান্ড স্পেশাল কৰো আৰু সেকেন্ড হ্যান্ড যেটা সেকেন্ড হ্যান্ড হয় তো এটো মই নতুনতকে 50% ডিসকাউন্ট দি দিম এটো নতুন কিমান আছে নেক্সট শোরুম কন্ডিশন 68000 আছে এটো 68000 তুমি এটো কিমানত দিবা 30 দি দিম তোমাৰ ভিডিও চাইলে 30 দি দিবা 30000 টকা জট 66 আছে আপোনালোকৰ মাত্ৰ 30000 টকা আপুনি এটোখন লৈ যাব পাৰিব এটো নেক্সট আন্ডাৰ ওয়ারেন্টি ধৰি লওক 1 বছৰ ওয়ারেন্টি আছে এইবিলাক আন্ডাৰ মানে কোম্পানি ওয়ারেন্টি আছে আৰু তোমালোকৰ ফালৰ পৰা ওয়ারেন্টি পাবই দোকানৰ ওয়ারেন্টি আমি তো 1 বছৰ দিমে কিন্তু এটো তেনেকা ল্যাপটপ হয় আৰু এফালে HP প্লাস এটো HP এর কোর i3 ল্যাপটপ হয় এটো কোৰ i3 কন্ডিশন চাওক আপুনি মানে কি কম কন্ডিশন আপোনালোকৰ চাও একদম পুৰা লেটেস্ট কন্ডিশনৰ হৈ আছে অফিসৰ কাৰণে পারফেক্ট ল্যাপটপ হয় কেৰি কৰিব বহুত সুবিধা সৰু সাইজৰ হয় বহুত কাস্টমাৰে সৰু সাইজ বিচাৰে এটা হাতত লৈ যাব ধুনীয়াকৈ পাৰি না এইবিলাক সিঙ্গেল হ্যান্ডেড ইউজ কৰিব স্যাৰ এনেকা ধুনীয়াকৈ আপুনি লৈ যাব অফিচ ৱৰ্ক ধুনীয়াকৈ কৰিব পাৰিব এইবিলাক বস্তু এটো কিমানত দিব পাৰিব 8GB লগত আছে 256GB আছে এটো 17000 17000 টকা 17000 টকা ভিডিও চাহ বুলি ক'ব লাগিব ভিডিও চা এনে কিন্তু 20000 মান হ'ব চাগে এটো 20000 ওপৰতে আছে 20000 ওপৰত আছে যদি ভিডিও চাই মাত্ৰ 17000 টকাত আপুনি এটো হাত লৈ যাব পাৰিব ভিডিও চাহ বুলি ক'লে ক'ব লাগিব কিন্তু মেনশন কৰিব লাগিব ওকে ভিডিও দেখাই দিব লাগিব নাই বা স্ক্ৰিনশ্বটটা লৈ আহিলে হ'ল মানে আহা বুলি ক'লে হ'ল যে ভিডিও চাই আহিছো মই ওকে এনেকা তেতিয়া হলে মই আপোনাক নেক্সট এফালে এটো এটো সেম প্ৰডাক্টে হয় সেম প্ৰডাক্ট আপোনাক কিমানত দিব এটো HP ৰ হয় এটো Lenovo হয় আচ্ছা এটো আপুনি ওপেন বক্স কোৱাই যদি মই সেল কৰো আপুনি গমে নাপাব যে ওপেন বক্স হয় না সেকেন্ড হ্যান্ড হয় আচ্ছা কন্ডিশন চাও একদম নেক্সট শোরুম আছে এটা সৰু স্ক্ৰেচ নাই এটা সিঙ্গেল স্ক্ৰেচ নাই একো নাই চাও কেনেকুৱা কন্ডিশন আছে একদম এজ এ নিউ কন্ডিশনত আছে এটো 20000 20000 টকা 20000 টকা শোরুম কন্ডিশন IPS ডিসপ্লে লগত 180 ডিগ্ৰী রোটেট হয় আচ্ছা 180 ডিগ্ৰী ৰটেট চাওক 180 ডিগ্ৰী ৰটেট মাত্ৰ আপোনালোকৰ 20000 টকাত লৈ যাব পাৰিব এইটো ল্যাপটপ নেক্সট এফালে Lenovo নেক্সট এটা Lenovo G50 মডেল এটো কোৰ i3 আছে এটো কোৰ i3 আছে এটো এটা কোৰ i3 আছে এটো কোৰ i3 হয় এটো তো সেম হয় আৰু আচ্ছা এটো ম্যাট ফিনিশৰ লগত আছে ফিনিশিং ম্যাট ফিনিশ হয় এটো ম্যাট ফিনিশ এটো ব্ল্যাকত আছে এটো ব্ল্যাকত এটো ম্যাটত নাই এটো ম্যাটত আছে আপোনাৰ কন্ডিশন টু পুৰা A1 থাকিব 15.6 স্ক্রিন সাইজ থাকিব সব ৰানিং হৈ আছে দেখিব পাৰিছে গুটে 8GB RAM ৰ লগত 8GB RAM আছে না গুটে কেইটা এটা গুটে 8GB RAM অফিস ওয়ার্ক পুৰা পারফেক্ট হ'ব অফিস ওয়ার্ক কৰিব মই মুভি চাব স্পিকাৰ ডলবিৰ হয় এইবিলাক আচ্ছা ডলবি স্পিকাৰ আছে ন এটো স্পিকাৰ ডলবিৰ লাগি আচ্ছা স্পিকাৰ মোক ডলবি স্পিকাৰ এনেকে লাগি আছে কিমানত দিবা এইবিলাক 15000 অফ দিম 15000 টকা নেগোশিয়েট নহব নন নেগোশিয়েট 15000 একদম 15000 ফিক্স আহা ভিডিও চাব বুলি ক'লে ডাইৰেক্ট 15000 টকা এইবিলাক ল্যাপটপ আপুনি লৈ যাব পাৰে একদম চাওক ৰানিং কন্ডিশন আপোনালোকৰ হৈ আছে অন হৈ গল এফালে এটা Lenovo আছে এফালে এটা Lenovo আছে এটো Lenovo আছে Core i7 প্ৰসেসৰ এটো Core i7 আৰু এটো Core i5 এটো দেখিছো Core i5 এটো আৰু এটো হৈছে Core i7 ত আছে ইয়াত গেমিং কৰে আপুনি অটোকে চলায় আপুনি তেনেকা হেভি কামৰ কাৰণে এটো মানে হেভি ওয়াৰ্কৰ কাৰণে হেভিকে কৰিব পৰা যায় ন হয় হেভি ওয়াৰ্কৰ কাৰণে Core i7 ল্যাপটপ আছে ওকে 8GB RAM লগত আছে এটো Core i7 ৰ আপুনি প্ৰথমতে বেলেগ মাৰ্কেটত খুদি আহক প্ৰাইস Core i7 ৰ ল্যাপটপ এটাৰ প্ৰাইস কিমান মই দি আছো অনলি 22000 সো 27000 টকা আছে কিন্তু 27000 টকা আছে আপুনি যেতিয়া ভিজিট কৰা 27000 টকা যদি মোৰ ভিডিও চাও বুলি কা 22000 টকা আপোনালোকে লৈ যাব ল্যাপটপ আপুনি আজিৰ ডেটত আপুনি 70 80 তলত নাপায় কাৰণ i7 বুলি ক'লে ল্যাপটপ এটা যেটো দাম বাঢ়ি গল বহুত বেছি বাঢ়ি গল আপুনি 22000 কৰি এটো ল্যাপটপ Core i7 লৈ যাব পাৰে এটো Core i5 এটো কিমান দিব পাৰে Core i5 একদম 20000 এটো 20000 টকা চকুমুজি ৰেডি 20000 টকা একদম চকুমুজি ৰেডি আপোনালোকৰ সব 20000 কৰি এইবিলাক i5 ৰ 8GB RAM ৰ প্লাস গেমিং কৰিব পাৰিব ইয়াত গেমিং কৰিব পাৰিব লাইট গেমিং এডিটিং সব হৈ যাব ওকে
20,000 টকাৰ আপুনি চ্যালেঞ্জিং প্ৰাইস চ্যালেঞ্জিং প্ৰাইস 20,000 টকা লৈ যাব পাৰিব ন 20,000 So, প্লাস আমাৰ তাত পিসি পাব এইটো পিসি হয় গেমিং পিসি আচ্ছা এনেকুৱা ডাঙৰ মনিটৰৰ লগত এনেকুৱা গেমিং পিসি একদম পুৰা ৰানিং হৈ আছে ন এইবিলাক অনলি 25,000 ৰ পৰা ষ্টাৰ্ট মানে কি কৈ আছে মানে একদম সঁচাই না জেনুইন আজিৰ মাৰ্কেটত গেমিং আপুনি পিসি 25,000 ত আপুনি 25,000 কি আপুনি 40,000 নহয় নতুন ব্র্যান্ড নিউ 2 বছৰ ব্র্যান্ড নিউ 2 বছৰ ওয়াৰেন্টি পাব কোম্পানী ওয়াৰেন্টি পাব আচ্ছা আপোনালোকৰ চাওক 2 বছৰ ওয়াৰেন্টি পাব আপোনালোকৰ 25,000 টকাৰ আপোনালোকে এই নতুন গেমিং এনা গেমিং পাব চাওক গেমিংও পাইছে গেমিং পিসি 25,000 এতিয়া কতো নাপায় কিন্তু আৰু নরমাল পাব আপুনি 15,000 ৰ পৰা আমি 10,000 ৰ পৰা দি আছিলো আচ্ছা এতিয়া প্ৰাইস বিলাক হাই হৈ গৈছে আমি হেতু প্ৰাইস আনিব দিব পৰা নাই তেনেকা হৈছে এটা 15 ৰ পৰা মই নরমাল অফিস ওয়ার্কৰ কাৰণে 2 বছৰৰ ওয়াৰেন্টি লগত ওকে অলৰেডি আপোনালোকৰ গোটেই বস্তুখিনি লেপটপ হওক বা পিসি হওক গোটেই এভৰিথিং বস্তুখিনি দেখাইছো কিন্তু ইয়াৰ লগত ললে প্ৰত্যেকখন দোকানে কিন্তু আপোনালোকৰ স্পেশাল গিফট এটা ৰাখে তুমি স্পেশাল গিফট কি মোৰ স্পেশাল গিফট আমাৰ প্ৰত্যেকটো লেপটপ লওক আপুনি যিকোনো লেপটপ লওক দামী লওক যে লেপটপ লওক আপুনি এনেকা বেগ পাব আমাৰ এনেকা লগ বেগ পাব ন বেগ পাই যাব একদম সব বেগ যিটো বেগ লাগে আপুনি দুটা টাইপৰ বেগ আছে আচ্ছা সাইডত লো আছে এটা পিঠিত লো আছে মানে যিটো লাগে সেইটো ল'ব পাৰিব যিকোনো লেপটপ লগত বেগ পাব প্লাস মাউস পেড দিছো আমি আনিব এইটো মাউস পেড দিছো প্লাস মাউস দিম এটা মাউস দিম প্ৰত্যেকটো লেপটপ লওক প্ৰত্যেকটো লেপটপ এটা মাউস থাকিব মাউস পেড 20,000 ৰ ওপৰৰ লেপটপ ললে এটা কিবোৰ্ড ফ্ৰী থাকিব কিমান কলা এইটো কিমান 20,000 ৰ 20,000 টকা ওপৰ ললে মানে কিবোৰ্ড ফ্ৰী থাকিব কিবোৰ্ড এটা ফ্ৰী থাকিব এসা আপোনালোকৰ 20,000 ওপৰ ললে এইবিলাক কিবোৰ্ড আপোনালোকৰ এইবিলাক পুৰা একদম ফ্ৰী হিচাপত এনেকে লৈ যাব পাৰিব ইনটাছ অলৰেডি তোমাৰ গিফটছ হওক বা আপোনালোকৰ লেপটপ আপোনালোকৰ এইবিলাক ধুনীয়াকে গোটেইখিনি বস্তু দেখালো পিসি ধুনীয়াকে দেখালো লাষ্ট আমাৰ ভিউয়াৰ্ছৰ কাৰণে কি কবা আৰু লাষ্ট তোমালোকৰ দোকানৰ একজেক্ট লোকেশন জনাই দিবা আমাৰ দোকানৰ একজেক্ট লোকেশন হৈছে গুৱাহাটী হাতীগাঁও পুলিচ থানাৰ এটা পুলিচ ষ্টেচন আছে পুলিচ থানাৰ জাস্ট অপোজিটত ডাঙৰ বোৰ্ড লগা আছে আমাৰ আৰু এনেকা টেক কেয়াৰ লিখা আছে আৰু স্ক্ৰিনৰ নাম্বাৰ দিয়া থাকিব আপুনি ফোন কৰি লওক মই লোকেশন প্ৰপাৰ লোকেশন দি দিম প্লাস আপুনি আমাৰ দোকানত আহিব কিয় আমাৰ দোকানত এটো কাৰণে আহিব আমাৰ দোকানত আহাৰ আগতে আপুনি বেলেগ দোকান এখন ভিজিট কৰি লওক সেকেন্ড হ্যান্ড ল্যাপটপৰ বিষয়ে জানি লওক সেকেন্ড ল্যাপটপ প্ৰাইস কেনেকুৱা কোনটো ল্যাপটপৰ কি প্ৰাইস কন্ডিশন হিচাপত কেনেকুৱা আপুনি এবাৰ ভিজিট কৰি আহক তাৰ পিছত আমাৰ তাত আহক বেলেগতকৈ যদি মই কমত দিব নোৱাৰো তেতিয়াহলে মোবাইল লেপটপ ল'ব নালাগে লেপটপ ল'বই নালাগে মই বেলেগতকৈ কমত দিম এইটো 110% দিম মানে গোটেই গুৱাহাটী আপোনালোকে ভিজিট কৰি আহক যিমান শ্বৰুম আছে প্ৰত্যেকখন শ্বৰুমত ভিজিট কৰি তাৰ পিছতে হাতীগাঁৱত থকা এনকে টেক্টৰত যেতিয়া আপুনি গম পাব ইয়াৰ প্ৰাইস লিষ্ট কেনেকুৱা আছে প্লাস ওয়াৰেন্টি মেইনলি ওয়াৰেন্টি ওপৰত কাম কৰো আৰু কি কেনেকুৱা আৰু ৰিপেয়াৰ নহয় তোমালোকৰ বস্তু মেইনলি লেপটপ কি লেপটপ দি আছো সেইটো ওপৰত ডিপেন্ড হ'ব তেনেকা লেপটপ আৰু মই বেলেগতকৈ কমত মই চ্যালেঞ্জ কৰি কৈছো বেলেগতকৈ কমত দিমে দিব একদম ধুনীয়াকৈ কমত দিব আপুনি আহিলে হ'ল বা আপোনালোকে যদি চাবলৈ নোৱাৰে গুগলত চালেই হ'ল এনকে টেক্টৰ হাতীগাঁও বুলি আহিলে ধুনীয়াকৈ ভিজিট কৰি ল'ব পাৰিব নেক্সট যেতিয়া ষ্টক ধুনীয়াকৈ আহিব তেতিয়া ধুনীয়াকৈ দেখাই দিম কেনেকুৱা ষ্টক হয় কেনেকুৱা প্ৰাইস আছে ঠিক আছে তো আজি আহি আছে বাৰু এতিয়া আৰু ওকে আপোনালোকে বেছি দেৰি নকৰো আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছো নেক্সট যেতিয়া আহিব আকৌ ধুনীয়াকৈ দেখাব চেষ্টা কৰিম